পুনৰ অসমৰ শিল্পী সমাজলৈ আহিছে এটি ভয়ংকৰ দুখবৰ। কিশোৰ দাসক হেৰুৱাৰ 2 বছৰ নহওঁতেই আন এগৰাকী জনপ্ৰিয় অভিনেতা হৈ পৰিছে কৰ্কট ৰোগত আক্ৰান্ত। সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আবনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আমাৰ চেনেলত যিসকল প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ কৰোঁ নতুন খবৰৰ বাবে ঋষি এণ্ড আবনি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ কোনেও নাপাহৰে। জনপ্ৰিয় ধাৰাবাহিক বৰলাকাইৰ কেৰপাৰ চৰিত্ৰত অভিনয় কৰি ৰাইজৰ মনত সাজ বহুৱাই অসমৰ ৰাইজৰ মৰম আজুৰিবলৈ সক্ষম হোৱা অভিনেতা কবীন্দ্ৰ দাস আজি হৈ পৰিছে এক জটিল ৰোগত আক্ৰান্ত। হয় বন্ধু বান্ধৱীসকল, তেওঁৰ হৈছে কৰ্কট ৰোগ আৰু বৰ্তমান তেওঁৰ 2টি সন্তানৰ সৈতে এখন সুখৰ সংসাৰ চলাই আছিল। কিন্তু এই জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ অৱস্থা তেনেই শোচনীয় হৈ পৰিছে। তেওঁক দৰকাৰ হৈছে বহু পৰিমাণৰ ধন। এই জটিল ৰোগটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু পৰিমাণৰ ধন। সেয়েহে সহায়ৰ হাত আগবঢ়াইছে অসমবাসী ৰাইজৰ ওচৰত। এনেদৰে নিউজ পেপাৰত দিয়া হৈছে তেওঁৰ সকলো কথা, লগতে দিয়া হৈছে তেওঁৰ বেংক একাউণ্ট নাম্বাৰ। কোনো লোকে সহায় কৰিব বিচাৰিলে এই বেংক একাউণ্ট নাম্বাৰত তেওঁ ধন পঠিয়াব পাৰে। আমি আমাৰ চেনেলৰ মাধ্যমেৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই সুদক্ষ অভিনেতাজন সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহক, যাতে এটি দুখবৰ পুনৰ আমাৰ মাজলৈ নাহে। তেখেতৰ সুস্বাস্থ্য কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।